জিমলা বাহিব প্রেমে পরামরম কারণে অকারণ। পৰহি ৰাতিপুৱা মীনাক্ষীনাথৰ ফোন আহিছিল। অপৰ্ণাবা, যদি আজি আপোনাৰ বেলেগ কোনো কাম নাই, ক'ৰবালৈ অকণ ওলাই যাওঁ বলক। আৰ.চি. বৰঠাকুৰে আপোনাকো লৈ ক'ৰবালৈ অকণ ওলাই যাম বুলি কৈছে। মোক কোনোবাই মৰমেৰে লগ ধৰিলে বৰ ভাল পাওঁ, যদিহে মই ফ্ৰী থাকোঁ। তিনিওজনী লগ হৈ গোবিন্দমত মিঠাই এটা চাহ একাপ খাই ওলাই গ'লোঁ ফেঞ্চি বজাৰলৈ। তাতে আমি ফুটপাথত দুই এটা কাপোৰ কিনি যাত্ৰা আৰম্ভ কৰিলোঁ ৰাণীৰ পিনে। উদ্দেশ্য আছিল এটা দিন সকলো কাম বনৰ পৰা আঁতৰত থাকি নিজৰ বাবে কিছু সময় দিম। মই কৈছোঁ আগলৈ চাই চাই গৈ থাকা, বেকা তেৰাকে নাচাবা আৰু ষ্ট্ৰেইট গৈ থাকা। এবাৰ গ'লে ফাঁচী বজাৰ মায়াই মানে বেয়াকে টানে মানুহক ন। আমাক গুগল বাইদেৱে খেলি মেলি কৰি আছে। বাইদেউ থেংক ইউ, আপুনি ধুনীয়াকৈ বুজাই দিলে। এই গুগল বাইদেউ উল্টা পুল্টা কৰে মাজে মাজে। ফেঞ্চি বজাৰ ফুটপাথত মাৰ্কেটিং কৰি এইবাৰ আমি আহি পালোহি পাট হালধীয়ালৈ। এয়া ৰাণীৰ ওচৰত, একলেণ্ডৰ আশে পাশে হ'ব, একদম ভিতৰুৱা অঞ্চল, পথাৰ। এতিয়া আমি ইয়াত ভিতৰত এসাঁজ খাম বুলি সোমাইছোঁ। এই চাওঁ গেট বন্ধ আছে, চাই আছে কোন আহিছে। এয়া কি বন্ধ আছে পুৰা, কেম্পাছটো বন্ধ আছে। এইটো ভাঙি যাব, পুৰণা হৈছে তাৰমানে ব্ৰিজখন। প্রেমে পরামরম কারণে অকারণ আঙুলে আঙুল রাখলেও হাতে ধরা বারণ। প্রেমে পরামরম কারণে অকারণ। আজি প্লেনিংটো কাৰ আছিলে? প্লেনিং মোৰ দেই। আৰু হেৰিটো কি কয়, এই ৰাণীৰ ফালে এখন পাট হালধীয়া। থেংক ইউ আৰচি, ইমান ধুনীয়া এটা দিন ঠিক কৰাৰ কাৰণে। চবতকৈ ভাল লাগিল ফেঞ্চি বজাৰ। সেইটোতো সঁচা। সি গৈ পেলাই একদম বগৰী গছৰ ওচৰ পালেগে। লুম্মা লুমে লাগি আছে বগৰীবিলাক। হা হয় নেকি? ইমান ধুনীয়া আছে, ডাঙৰ ডাঙৰ ন? বাপৰে, মই এটা খাম হা। আপেল বগৰী এটা মুখত একদম আপেল বগৰী খাই আছো। পাইছ নাই? আমাৰ কেমেৰামেনক দেখাবচোন। মোৰ ফটো উঠাত ইমান চখ নাই, কিন্তু অৰ্চনাই সেইদিনা এই টেল অফ ফাগুন নামেৰে মোৰ কেইখনমান বৰ ধুনীয়া ফটো তুলিলে। আপলোড কৰিম কেতিয়াবা। মাজে সময়ে আমি নিজক সুখী কৰিবলৈ উন্মাদ হ'ব লাগে, ৱাইল্ড হ'ব লাগে। ৱাইল্ড হ'বলৈ, উন্মাদ হ'বলৈ বেলেগ একো বস্তুৰ প্ৰয়োজন নাই। প্ৰয়োজন এটা খোলা প্ৰাণচঞ্চল শিশুৰ দৰে মন আৰু বহু দূৰলৈকে ছিটিকি পৰা এটা হাঁহি। লগ পাম পুনৰ নতুন এটা ব্লগ লৈ।